অসম চৰকাৰে সমিতিৰ অধীনত মিছন বসুন্ধৰা ৩ যিবিলাক গাঁও জৰীপ নোহোৱাকৈ আছিল এই গাঁওসমূহ জৰীপ কৰাৰ বাবে এক সুদূৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰিছিল আৰু এই প্ৰক্ৰিয়াৰ অংশ হিচাপে মাৰ্ঘেৰিটা ৰাজচক্ৰত ৪৯খন জৰীপ নোহোৱা গাঁও আছিল আৰু ইয়াৰ ভিতৰৰে ২খন গাঁও অতি সৰু হোৱাৰ বাবে সেইখিনি আমি কাষৰ ডাঙৰ গাঁৱৰ লগত লগ লগাই দিছিলোঁ। তাৰ পাছতে আমি ২০১৯ চনৰ পৰা আমি জৰীপ নোহোৱা গাঁওসমূহ জৰীপ কৰাৰ বাবে পদক্ষেপ লৈছিলোঁ আৰু আহি আমি মাৰ্ঘেৰিটাৰ যি ৰাজচক্ৰৰ অধীনৰ জৰীপ নোহোৱা গাঁও আছিল ইয়াৰে আমি ৩৮খন গাঁও জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছোঁ আৰু 7খন গাঁও বন বিভাগৰ লগত মীমাংসা নোহোৱাৰ বাবে আমি জৰীপ কৰিব পৰা নাই। এই ৩৮খন গাঁৱৰ ভিতৰতেই ১২ জুন তাৰিখে মাৰ্ঘেৰিটা ৰাজচক্ৰৰ অধীনৰ নামদাং কলগ্ৰাম যি 4 গাঁওখন ৰাজহ গাঁও হিচাপে ঘোষণা কৰিছে অসম চৰকাৰে অধিসূচনাযোগে জাননী জাৰি কৰি আৰু এই গাঁৱত বসবাস কৰা লোকসকলে কেনেকৈ ম্যাদী পট্টা বা ভূমি অধিকাৰ পাব এই সম্পৰ্কত সজাগতা অনাৰ উদ্দেশ্যে বা ৰাইজৰ আবেদন কৰিবলৈ যাওঁতে কেনেধৰণে আবেদন কৰিব, ক'ত গৈ আবেদন কৰিব এইখিনি অৱগত কৰাৰ উদ্দেশ্যে আমি আজি ৰাইজক মাজত বহল প্ৰচাৰ কৰাৰ উদ্দেশ্যে বা ৰাইজৰ যিখিনি অসুবিধাৰ সন্মুখীন হ'ব সেই অসুবিধাখিনি যাতে সন্মুখীন নোহোৱাকৈ আবেদন কৰিব পাৰে তাৰ বাবে আমি আজি পদক্ষেপ লৈছিলোঁ আৰু এই উদ্দেশ্যে আজি সজাগতা সভাখন আৰম্ভ কৰা হৈছে। আমাৰ প্ৰতিখন NC গাঁও যেতিয়াই ৰাজহ গাঁও হিচাপে ঘোষণা কৰিব তাৰপিছতে আমি প্ৰতিখন NC গাঁৱৰ ৰাইজে যাতে অসুবিধা নোপোৱাকৈ আবেদন কৰিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাই যাম আৰু আজি আমাৰ আৰম্ভণি আৰু এই আৰম্ভণিতে আমাক নামদাং গাঁৱৰ ৰাইজে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰে সমিতিৰ অধীনত মিছন বসুন্ধৰা ৩ যিবিলাক গাঁও জৰীপ নোহোৱাকৈ আছিল এই গাঁওসমূহ জৰীপ কৰাৰ বাবে এক সুদূৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰিছিল আৰু এই প্ৰক্ৰিয়াৰ অংশ হিচাপে মাৰ্ঘেৰিটা ৰাজচক্ৰত ৪৯খন জৰীপ নোহোৱা গাঁও আছিল আৰু ইয়াৰ ভিতৰৰে ২খন গাঁও অতি সৰু হোৱাৰ বাবে সেইখিনি আমি কাষৰ ডাঙৰ গাঁৱৰ লগত লগ লগাই দিছিলোঁ। তাৰ পাছতে আমি ২০১৯ চনৰ পৰা আমি জৰীপ নোহোৱা গাঁওসমূহ জৰীপ কৰাৰ বাবে পদক্ষেপ লৈছিলোঁ আৰু আহি আমি মাৰ্ঘেৰিটাৰ যি ৰাজচক্ৰৰ অধীনৰ জৰীপ নোহোৱা গাঁও আছিল ইয়াৰে আমি ৩৮খন গাঁও জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছোঁ আৰু 7খন গাঁও বন বিভাগৰ লগত মীমাংসা নোহোৱাৰ বাবে আমি জৰীপ কৰিব পৰা নাই। এই ৩৮খন গাঁৱৰ ভিতৰতেই ১২ জুন তাৰিখে মাৰ্ঘেৰিটা ৰাজচক্ৰৰ অধীনৰ নামদাং কলগ্ৰাম যি 4 গাঁওখন ৰাজহ গাঁও হিচাপে ঘোষণা কৰিছে অসম চৰকাৰে অধিসূচনাযোগে জাননী জাৰি কৰি আৰু এই গাঁৱত বসবাস কৰা লোকসকলে কেনেকৈ ম্যাদী পট্টা বা ভূমি অধিকাৰ পাব এই সম্পৰ্কত সজাগতা অনাৰ উদ্দেশ্যে বা ৰাইজৰ আবেদন কৰিবলৈ যাওঁতে কেনেধৰণে আবেদন কৰিব, ক'ত গৈ আবেদন কৰিব এইখিনি অৱগত কৰাৰ উদ্দেশ্যে আমি আজি ৰাইজক মাজত বহল প্ৰচাৰ কৰাৰ উদ্দেশ্যে বা ৰাইজৰ যিখিনি অসুবিধাৰ সন্মুখীন হ'ব সেই অসুবিধাখিনি যাতে সন্মুখীন নোহোৱাকৈ আবেদন কৰিব পাৰে তাৰ বাবে আমি আজি পদক্ষেপ লৈছিলোঁ আৰু এই উদ্দেশ্যে আজি সজাগতা সভাখন আৰম্ভ কৰা হৈছে। আমাৰ প্ৰতিখন NC গাঁও যেতিয়াই ৰাজহ গাঁও হিচাপে ঘোষণা কৰিব তাৰপিছতে আমি প্ৰতিখন NC গাঁৱৰ ৰাইজে যাতে অসুবিধা নোপোৱাকৈ আবেদন কৰিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাই যাম আৰু আজি আমাৰ আৰম্ভণি আৰু এই আৰম্ভণিতে আমাক নামদাং গাঁৱৰ ৰাইজে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।